নমস্কাৰ, আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু ৰাতিপুৱাই যে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ, এইফালে বাইক এখন ধুই আছে। যিহেতু আজি হৈছে বিশ্বকৰ্মা পূজা, তাকে ভাইটি আৰু হাজবেণ্ডে মিলি বাইক এখন ধুইছে। আৰু আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে বিশ্বকৰ্মা পূজাৰ বহুত শুভকামনা জনালোঁ। প্ৰথমে টমটমখন ধুই থৈ ল'লে, তাৰপিছত বাইকখন ধুইছে। আৰু ময়ো অকণমান আগতহে শোৱাৰ পৰা উঠিছোঁ দেই, সেইকাৰণে মোৰ ফেচটো দেখুওৱা নাই বাৰু, অকণমান ভিডিঅ'হে কৰিবলৈ আৰম্ভ কৰিলোঁ। তাকে অলপ চলপ দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। বাচন্তিকেইখন দেখিছেনে? ধুনীয়াকৈ একদম ধুই মেলি ৰ'দত থৈ দিছে শুকাবলৈ। শুকালে অলৰেডি বহুত ৰ'দ দিছে। এইফালে ধুনীয়াকৈ মালা পিন্ধালে, গোটেইকেইডাল একেই বাৰু মালা, গোটেইকেইডাল মালা একেই। আৰু এইফালে আমাৰ ভাগিনটোৰ চাইকেলখন, সিও ধুনীয়াকৈ মানে বাইক এখনৰ লগতে থৈ দিছে ধুই মেলি। এইফালে আমাৰ যাবলৈ ওলালেই, পূৰা ৰ'দ দিছে দেখিছেনে? একদম ৰ'দে টেকটেকাই আছে। এই আৰু বাকী কি হয় দেখাম বাৰু অলপ চলপ। যিহেতু এইবাৰ আমাৰ দোকানখনো হ'ল, প্ৰথমতে বিশ্বকৰ্মা পূজা আগতে তেনেকৈ নাপাতে বাৰু, এইবাৰ অকণমান ভালকৈ পাতিছে। দোকানৰ ভিতৰতে অকণমান নিয়ম কৰিছে, ফটো ৰাখিছে, বন্তি চাকি ধূপ লগাই থৈছে। এনেদৰে দেউতাই ফল ফলহাৰ কাম কৰি আছে, অকণমান প্ৰসাদৰ ব্যৱস্থা কৰিছে। দেখাই থাকিম, আপোনালোকে চাবচোন দেই ভিডিঅ'টো শেষলৈকে। আৰু ইফালে দেখিছে মই বনাই আছোঁ ক্ষীৰ। মা অকণমান প্ৰসাদৰ কামত ব্যস্ত হৈ আছে, ক্ষীৰকণ মোকে বনাব দিছে। মই ধুনীয়াকৈ মোৰ ষ্টাইলতে বনাইছোঁ দেই, সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। মই প্ৰথমে চাউলকেইটা অকণমান পানীত সিজাই ল'লোঁ, তাৰপিছতে গাখীৰ দিছোঁ। এইফালে 1 লিটাৰ গাখীৰ দিছোঁ, আৰু সৰু এটা আনি থৈছোঁ, লাগিলে দিম আৰু লাগিবই চাগে। গাখীৰটো এনেও ক্ষীৰত সৰহকৈ দিলে ভাল লাগে। আৰু এইফালে দেখিছে মই কাজু আৰু খিচমিচকণ অকণমান ঘিউ তেনেদৰে ফ্ৰাই কৰি লৈছোঁ। আহে এনেদৰে অকণমান কাজু খিচমিচখিনি ঘিউত ফ্ৰাই কৰি ল'লে ভাল লাগে। সেয়াই আৰু বাকী এইফালে দেখিছে ঘৰৰ কাৰণে মানে খিচিৰি হ'ব, মায়ে বনাব। এনেও আমাৰ ঘৰত সৰস্বতী পূজা হওক যি হওক, এনেকুৱা কিছুমান পূজা হ'লে মানে তেনেকৈ নাপাতে বাৰু। এইবাৰ প্ৰথম বিশ্বকৰ্মা পূজা অকণমান ডাঙৰকৈ পাতিছে, যিহেতু ঘৰত দোকানখন হ'ল। প্ৰথমবাৰ মানে পূজা হ'ব আৰু দোকানৰ। আৰু মাৰ হাতৰ খিচিৰিকণ মোৰ বহুত প্ৰিয় হয়। এইফালে দালি সৰহকৈ তিয়াই থৈছে, 2 কেজি ওপৰত আছে, কাৰণ খিচিৰিত দালিকণ সৰহ হ'লে ভাল লাগে। আৰু এইফালে লাইট জ্বলাই লৈছোঁ দেখিছেনে, কাৰণ বতৰটো আজি অকণমান সেমেকা কৰিছে, মানে বৰষুণ আহিব নেকি, কোলা মোলা হৈ আহিছে। ভালেই হৈছে বাৰু, পূজাৰ দিনটো অকণমান ঠাণ্ডা কৰক। এইফালে এইখিনি ভাজি আছোঁ মই, কাজু খিচমিচখিনি হৈয়ে গ'ল বাৰু ভাজি। বেছি ভাজিব নালাগে, অকণমান ঘিউ অকণমান দি, বেছি ভাজিলেকৈ ৰঙা হৈ যাব নহয়। এনেকৈ ভাজি লৈছোঁ, একদম দিম আৰু অকণমান পিছতে। এয়া ক্ষীৰ হৈয়ে আছে। সেয়া দোকানৰ যিসকল মানুহ আহিব দোকানৰ কাৰণে ঘৰলৈ, সেইসকলৰ কাৰণে ক্ষীৰ বনাইছোঁ। বাকী খিচিৰি আমাৰ ঘৰৰ কাৰণে বাৰু। এয়া আৰু আমাৰ ক্ষীৰ হৈ গ'ল, ক্ষীৰ। আৰু এইফালে আছে বুন্দিয়া, আৰু এয়া বাতি। এতিয়া ধুনীয়াকৈ সজাই দি অলপমান সজোৱা হ'ল বাৰু বাতি। এতিয়া দোকানলৈ লৈ যোৱা হ'ব। এয়া অহা মানুহক আৰু ঘৰলৈ অহা মানুহক সকলোকে দিম বাৰু ক্ষীৰ। এতিয়া মায়ে খিচিৰি বনাব ঘৰৰ কাৰণে। এইফালে ক্ষীৰ মিলোৱা মানুহ ৰাধে কৃষ্ণ, ধৰিব পৰা নাই তপন। অঁ এইফালে এয়াই আৰু আমাৰ বিশ্বকৰ্মা পূজা আজি। আৰু প্ৰসাদ দেউতাই প্ৰসাদৰ কাম কৰি আছে, দেখাম বাৰু এতিয়া। বৰ কাঁহী লৈ আহিছোঁ, এখন ট্ৰে লৈ আহিছোঁ। মানে সৰু কাঁহীত হ'লে সৰু ট্ৰেত কেইটামানহে যাব, কাৰণ দোকানলৈ নি থকা হৈছে। এতিয়া ডাঙৰ এইখনতে সজাই লৈছোঁ, সৰহকৈ যাব তেতিয়া। আৰু মানুহ যিহেতু আহি আছে, এয়া বাঢ়ি আছোঁ মই। আকৌ এখন সজোৱা হ'ল, সেইখিনি দিয়া হৈ গ'ল। বাকী মই ভিডিঅ' কৰিম বাৰু দোকানলৈ গৈ। এতিয়া এইখিনি দেখাইছোঁ, এতিয়া সৰহকৈ দিছোঁ, মানে ওপৰতে ধুনীয়াকৈ ওপৰে লৈ লৈছোঁ। এতিয়া লৈ যাওঁ দোকানলৈ। বাকী আছে বাৰু অলপ ঢাকি থোৱা আছে। প্ৰসাদ দোকানতে থৈ দিছে, এই মানুহ আহিলে দিব। আৰু সেই ক্ষীৰ বনাই আছে, খিচিৰি। এয়া শুকান জলকীয়া ফ্ৰাই কৰি থৈছে, বহুত ভাল লাগে শুকান জলকীয়া খিচিৰিৰ লগত। এইফালে তেল মাৰিব লৈছে। কোৱা ধুনীয়াকৈ ভিডিঅ' কৰিছে সিহঁতি। এইফালে দি আছে। আৰু আজি পূজাৰ দিনা আমাৰ ঘৰত আলহীও আহিল। এই ছোৱালীজনী দেখিছেনে, তেওঁৰ দেউতাক মাক হয়। তেওঁলোক দুজনে নেদেখে, তাই লৈ আহে। আগতেও আহিছে আমাৰ ঘৰত। ঠাণ্ডা দিছে, প্ৰসাদ খাব বাৰু এতিয়া। ঠাণ্ডা দিছে, যি গৰম। আপোনাক মই লাহেকৈ লগাই দিম হা, প্লাষ্টিক গিলাচ কিন্তু হ'ব। খোৱা ভকত এয়া বৈদেউ খাই আছে। এইফালে আমাৰ ভাইজান, এইফালে আমাৰ বেমাৰী মানুহ। এয়া চব খিচিৰি কেনেকুৱা হৈছে, মজা।
আজি নমতা আলহী আহিলে আমাৰ গৃহলৈ। আজি বিশ্বকৰ্মা পূজাৰ দিনাই ভাল লাগিছে মনটো। এয়া খাবলৈ দিছোঁ প্ৰসাদ। আশীৰ্বাদ দিব দেই। আগতে আহিছে বাৰু আৰু আজিও আহিলে, ভাল লাগিছে পূজাৰ দিনাই। এয়া প্ৰসাদ খাই আছে। এয়া ভণ্টিজনী, তাই হাঁহিয়ে আছে। খাওক। এইটো সকলো পূজা কৰি মেলি শেষ হ'ল। ভিডিঅ' নকৰিলোঁ আৰু আজি মই ভিডিঅ' নোলালোৱে দেই, আপোনালোকে গম পাইছেনে? আজি ভিডিঅ' নোলালোৱে। তাৰপাছতে এতিয়া মই ভাত বনাবলৈ আহিছোঁ। আজি শুকান মছলাখিনি এনেকৈয়ে বনাম বুলি ভাবিছোঁ, এইটো ষ্টাইলত। মোবাইলে দেখি থাকোঁ, হাতেৰে দি দিছোঁ, দেখিছেনে? এনেকৈ তেজপাত আৰু গোটা মছলা মানে শুকান জলকীয়া, লং, ইলাচি, দালচেনি এনেকৈ ভাজি লৈ মই অকণমান গৰম কৰি মানে মিক্সিত গুড়া কৰি ল'ম। আৰু এইফালে মোৰ চিকেন ৰেডি হৈ গ'ল, দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। আজি বেলেগ এটা ষ্টাইলত বনালোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, কেনেকুৱা পালে জনাব। বাই।